কালি মই শিক্ষামন্ত্ৰীক কৈছোঁ 2010 চনৰ 11 চনৰ আইনত জল পটকৈ লিখা আছে যে 2010ৰ পিছত আৰু কোনো নিযুক্তি হ'ব নোৱাৰে। শিক্ষামন্ত্ৰী ডাঙৰীয়ে কৈছে এওঁলোকেতো 2020তো দিছে। তাৰ মিনিংটো কি? যে তাৰ মিনিংটো হ'ল যে আপোনালোকে কৰবাত নহয় কৰবাত সমস্যাটো সমাধান কৰিব নোখোজে। সচলত মাতিলো, অমুকত মাতিলো, তমুকত মাতিলো। 1.5 লাখ চৰকাৰী চাকৰি আছে, অহাবাৰ আৰু 2 লাখ ওলাব। যি লৰাই চাকৰি পাব ভেঞ্চাৰ স্কুল কলেজৰ থ্ৰুদি চাকৰি পাব নালাগে। অহাবাৰ আমি হিচাপ কৰিছোঁ টোটেল আমাৰ গভৰ্ণমেণ্টৰ দিনত যাৰে চৰকাৰ হয় যেনেকৈ হওক শিক্ষক আৰু প্ৰফেচাৰৰ চাকৰি আমি 75,000 মুকলি কৰি দিব পাৰিম। তাৰ মানে কি যে যোনে UGC কোৱালিফিকেশ্যন আছে, যোনে পঢ়া শুনা কৰিছে তেওঁলোকে চাকৰি নিয়ম মতেই পাব। আপোনালোকে আকৰ্ষণ কৰি তেওঁলোকক ভেঞ্চাৰ স্কুলৰ শিক্ষক বুলি ষ্টাম্প এটা মাৰি দিয়াৰ কোনো প্ৰয়োজন নাই। ল'ৰা শুনা পঢ়িছে, চোকা কৰিছে, তেওঁলোকে নিশ্চিতভাৱে চৰকাৰী চাকৰি পাব। উদ্যোগীকৰণৰ ধুমুহা আহিছে। শিক্ষক নহ'লেও মই আন ভাল চাকৰি এটা পাম। আমি আইনৰ বিৰুদ্ধে কিয় যাওঁ? এতিয়া আপোনালোকে মোক কৈ আছে ছাৰ 12টো খুলি দিয়ক, 13টো খুলি দিয়ক। মই খুলি দিলোঁ, কিন্তু গ্যাৰেণ্টি কি 13টো খুলি দিয়াৰ পিছত আপোনালোকে 14-15টো খুলিব নক'ব। যদি মই 25ও খুলি দিওঁ আপোনালোকে অহাকালি 26-27 কৰি ল'ব। আমি অসমত সমস্যাসমূহ সমাধান কৰিব লাগে, তাক আমি বঢ়াব নালাগে। তাৰপিছত আপোনালোকে ক'ব ছাৰ ইলেকশ্যনৰ আগত কৰি দিয়ক। আপোনালোকৰ ইলেকশ্যনৰ লগত কি সম্পৰ্ক? তাৰমানে আপোনালোকে ধৰি লৈ ইটো হাৰিবই, হাৰাৰ আগতে আমাৰ কামটো কৰি থৈ যাওক। অহাবাৰ অনুজ পেগুটো শিক্ষামন্ত্ৰী নাথাকেই, গতিকে তেওঁক বলিটো ইলেকশ্যনৰ আগতেই দি দিওঁ। এইবিলাক আমাৰ নতুন অসমৰ কথা নহয়। যেতিয়া মই প্ৰথম শিক্ষামন্ত্ৰী হৈছিলোঁ মোৰ আজিও মনত আছে, প্ৰথম দিনা মই যেতিয়া মিটিঙত গৈছিলোঁ জয় নাছিলে, জিন্দাবাদ মুৰ্দাবাদ দিছিলে শিক্ষকসকলে। মই ক'লোঁ এইবোৰ আজিৰ পৰা নকৰিব। শিক্ষকৰ মৰ্যাদা লৈ থাকিব। পৰিৱৰ্তন হ'ল আজি, কিন্তু কিছুমান মানুহে চৰকাৰখনক ব্যতিব্যস্ত কৰি ৰাখিম বুলি এটা সংকল্প লৈ লয় যে আমি এনেকেই কৰি থাকিম। এই ব্যৱস্থাটো শেষ হ'ব লাগে। চৰকাৰে মানুহক 12ও ৰাখিব পাৰে, 13ও ৰাখিব পাৰে, 14ও কৰিব পাৰে, 15ও কৰিব পাৰে, কিন্তু কালি যে আপোনালোকে 26টো লৈ নাহিব তাৰ গেৰেণ্টিটো কোনে দিব? আপোনালোকে ক'ব আমি দিছোঁ, আপোনালোকৰ চাকৰি প্ৰাদেশিকত হৈ যাব, আপোনালোকৰ পোষ্টত নতুন এজন মানুহ আহি বহি ল'ব। তেওঁ ক'ব ছাৰ এইটোতো আগৰ সংস্থাইহে দিছিলে। চৰকাৰ বদলিলে সভাপতি সম্পাদকজন চৰকাৰৰ মতে হয়, মেম্বাৰবিলাক বেলেগ থাকে। আহমেদৰ পৰা সভাপতিজনৰ নাম বৰা হৈ যায়, সম্পাদকৰ নাম শইকীয়া হৈ যায়। আকৌ যদি বেলেগ চৰকাৰ আহে সভাপতি সম্পাদকজনৰ নাম ইছলাম হুছেইন হৈ যাব। এই যিবিলাক কাম আমি কৰি নিজকেও ব্যস্ত ৰাখোঁ, ভাবোঁ যে আমি সকলোকে এনেকৈ চলাব পাৰিম, এইটো নহয়। কাৰণ এতিয়া AI আহিলে, মানুহে ছেটেলাইটতে চাই থাকিব পাৰে যে আপোনালোকে
ক্লাছত আছে নে নাই ইমানবিলাক সুবিধা নতুন নতুন আহি থাকিলে সেইকাৰণে মই প্ৰত্যেক দিনাই কওঁ ভেঞ্চাৰ স্কুলবিলাক কলেজবিলাক সমস্যা হ'ব নালাগে চৰকাৰৰ কাৰণে ই এটা সম্পদ হ'ব লাগে যে ছাৰ এইখিনি কাম কৰি দিয়ক আমি আৰু আপোনালোকক কেতিয়াও দিগদাৰি নকৰোঁ এইটো কেতিয়া হ'ব যেতিয়া অধ্যক্ষ আৰু গভৰ্নিং বডিৰ প্ৰেচিডেণ্টৰ ভেঞ্চাৰ কলেজতো নিযুক্তি দিয়াৰ পাৱাৰটো নোহোৱা হ'ব নহ'লে গাঁৱত পাছ কৰা যি ল'ৰা ছোৱালীয়ে কম্পিটিশ্যন কৰিও চাকৰি পাব পাৰে তেওঁলোকক আকৰ্ষণ কৰি লৈ আহে যে ইয়াতে কৰ আমি কৰিম নহয় ৰণোজ পেগুৱে কৈছে প্ৰাদেশিকৰণ হ'ব আৰু সেইকাৰণে আজিকালি মই ভেঞ্চাৰ স্কুলৰ আন্দোলনত কলেজৰ আন্দোলনত ভিডিঅ'টো চাই থাকোঁ ডেকা ল'ৰা ছোৱালী দেখোঁ কিন্তু 10 চনৰ পিছতো নিযুক্তি হ'বই নালাগিছিলে 3খন আইনত এইটো কথা লিখা আছে আপোনালোকে এটা 25তো নিযুক্তি দিয়া মানুহক আন্দোলনত লৈ আহে এইটোতো ঠিক কথা নহয় সেইকাৰণে এইবাৰ আৰু ইলেকশ্যন আপোনালোকে নেখেলে সব কথাত ইলেকশ্যনৰ কথা কৈ নাথাকিব ইলেকশ্যনৰ আগত কৰা কাম বেয়া হয় পিছত কৰা কাম ভাল হয় আৰু গভৰ্ণমেণ্ট আমাৰে হ'ব শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে হ'ব কোনোবাই বিচাৰক নিবিচাৰক অসমৰ ৰাইজে এইটো সিদ্ধান্ত লৈ থৈ দিছে সেইকাৰণে আপোনালোকে ৰাজনৈতিকৰণ নকৰিব শৈক্ষিক দৃষ্টিৰে সব চাওক যে শিক্ষাৰ ফালৰ পৰা আমাক কি লাগে যে আৰবিক ডিপাৰ্টমেণ্ট এটা লাগে নেকি সংস্কৃত ডিপাৰ্টমেণ্ট এটা আমাক লাগে নেকি নালাগে তাৰ জাগাত কি লাগে আমাক য'ত চাকৰি আছে ল'ৰা ছোৱালীক পঢ়াই আপোনালোকে য'ত চাকৰিৰ কাৰণে ল'ৰাজনক এটা পজিশ্যনত লৈ যাব পাৰিব কিন্তু য'ত চাকৰিয়ে নাই তাত ল'ৰা ছোৱালী এটা ডিপাৰ্টমেণ্ট খুলিলে পঢ়ালে এজন প্ৰফেচাৰক চৰকাৰে কিমান টকা দৰমহা দিব লাগে 2 লাখ টকা ষ্টুডেণ্ট কিমান আছে 4 জন 3 জন প্ৰফেচাৰ দিলো 6 লাখ ষ্টুডেণ্ট আছে 4 জন তাৰমানে এজন ষ্টুডেণ্টৰ লগত আমি কিমান টকা খৰচ কৰিলো 1,25,000 টকা মাহত আমাৰ অসমখন ইমান ধনী ৰাষ্ট্ৰ হয় জানো আৰু 1,25,000ত যদি 4 জন ল'ৰাক পঢ়াবই লাগে তেওঁক আমি ভেঞ্চাৰ স্কুলত কিয় পঢ়াম 1,25,000 টকা ফিজ দিলে তেওঁক ৰয়েল গ্লোবেলত পঢ়াব পাৰিব আপোনালোকে কথাবিলাক যেতিয়া বুজিব চৰকাৰে ইমিডিয়েটলি বুজিব যেতিয়া আপোনালোকে নুবুজে তেতিয়াও চৰকাৰেও নুবুজা এক্টিং কৰিব লাগে যে এওঁলোকে নুবুজে তেতিয়া আমিও নুবুজো